এই ভিডিঅ'টো মই কালিয়ে দিব লাগিছিলে। এই নবগৰাকীৰ কথাবিলাক শুনি আপোনালোকে কেনেকুৱা হৈছে মোৰ ভাল লাগিলে, সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকে কথাষাৰ শুনকচোন আৰু কি কৈছে শুনক। তো 1 জানুৱাৰীটো পাৰ হৈ গ'ল, কিন্তু 26 জানুৱাৰীটো মানুহবোৰে পিকনিক খাবলৈ এতিয়া বাকী আছে। তো 26 জানুৱাৰীলৈকে পিকনিক মানুহবোৰে খাই থাকে। সেইকাৰণে খুব ল'ৰাবিলাকৰ বা মানুহবিলাকৰ সুবিধাৰ্থে এই কথাষাৰ মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই লওক। নমস্কাৰ, ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি ৰাতিপুৱাই শুই উঠি কোনে কি কৰিছে বাৰু জনাবচোন। মই কি কৰিলোঁ জানেনে? সোনকালে উঠিলোঁ, ধুনীয়াকৈ গা মূৰ ধুই ধূপ ধূনা দিলোঁ। দোকানবিলাক অকণমান দেৰি কাৰণে খুলিছোঁ, যিহেতু অলপ পাছত আমাৰ সপৰিয়ালে মিলি এসাঁজ ধুনীয়াকৈ খাম। ক'ত যাম আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাব, ভাল পাব। আৰু কালি যিহেতু মই ব্লগ এটা আগবঢ়ালোৱেই, সকলোৱে চালেনে নাই সেইটোও জনাব। সকলোকে মোৰ তৰফৰ পৰা হেপ্পী নিউ ইয়েৰ। সকলোৱে সুখে শান্তিয়ে থাকক আৰু এই পনীয়াবিধ বেছিকৈ নাখাব। আগতে যদি বেছিকৈ খাইছিলে, আজিৰ পৰা নাখাব। কেলে আধাখিনি খাব, আধাখিনি দুখীয়া ল'ৰা ছোৱালীক দান দিব। দান দি চাবচোন, যিসকলৰ বেছিকৈ টকা পইচা আছে, বৰ ভাল লাগে। বাই বাই।